Biশ্বজিৎ গগৈ, ৰাজক পাল, অঞ্চুমান কোঁৱৰ, গৈতাই, ৰাকেশ গোৱালা, নৰ্থ ইষ্ট, ইন্দ্ৰজিৎ তেখেতৰ এটি উদ্বোধনী ভাষণ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো। ধন্যবাদ ধন্যবাদ। চাবলৈ আহিছে দেশৰ ৭৬তম গণতন্ত্ৰ দিৱসৰ এই পবিত্ৰ ক্ষণত আমগুৰি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সকলোলৈকে আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমগুৰি ক্ৰীড়া সন্থা অঞ্চলটোৰ এক অগ্ৰণী শিক্ষা ক্ৰীড়া অনুষ্ঠান আৰু এই অনুষ্ঠানটোৰ অধীনত আমি গত বছৰেই ঘোষণা কৰি থোৱা অনুসৰি এইবাৰৰ পৰা গণতন্ত্ৰ কাপ ফুটবল প্ৰতিযোগিতা নামেৰে এক প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। আজি শুভাৰম্ভ হৈছে। ৰাতিপুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আমগুৰি ক্ৰীড়া সন্থাৰ সন্মানীয় কাৰ্যকৰী সভাপতি শ্ৰীযুত দুলাল বৰুৱাদেৱে আৰু এই পতাকা উত্তোলনেৰেই আজি কাৰ্যসূচী শুভাৰম্ভ কৰি বৰ্তমান ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। অঞ্চলটোৰ প্ৰায় 12খন বিদ্যালয় পৰ্যায়ৰ খেলুৱৈসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আমি খেলুৱৈসকলৰ জন্মগত প্ৰতিভা চিনাক্ত কৰি এই প্ৰতিযোগিতাৰ জৰিয়তে তেওঁলোকক নিৰ্বাচিত কৰি আমগুৰি ক্ৰীড়া সন্থাৰ তত্বাৱধানত উন্নত প্ৰশিক্ষণ প্ৰদানেৰে তেওঁলোকক একোগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হিচাপে গঢ়ি তোলাৰ আমাৰ লক্ষ্য আৰু সেই লক্ষ্য আগত ৰাখি আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই কাৰ্যসূচী প্ৰতিটো বৰ্ষৰ ২৬ জানুৱাৰীৰ দিনা আমি অনুষ্ঠিত কৰিম বুলি আমাৰ পৰিকল্পনা কৰিছোঁ আৰু এই ক্ষেত্ৰত অঞ্চলটোৰ সকলো ৰাইজৰ সকলো শুভাকাংক্ষী ক্ৰীড়ামোদী ৰাইজৰ আমি আন্তৰিক সহযোগিতা কামনা কৰিছোঁ আৰু আজি এই প্ৰতিযোগিতা শুভাৰম্ভ কৰে আমাৰ আমগুৰি অঞ্চলৰ এগৰাকী ৰাষ্ট্ৰীয় প্ৰাক্তন খেলুৱৈ শ্ৰীযুত বিনন্দ বৰাদেৱে। ধন্যবাদ। আমগুৰি ক্ৰীড়া সন্থাই যোৱা বছৰৰ পৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমগুৰি অঞ্চলৰ যিবিলাক জন্মগতভাৱে প্ৰতিভাৱান শিশু আছে ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ প্ৰতিভা বিকাশৰ কাৰণে ফুটবলৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো সপোন দেখিছে 2047 চনত বিশ্বকাপত আমাৰ অসমৰ ল'ৰাই বা আমাৰ ভাৰতবৰ্ষই যাতে ফুটবলত অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে যি সপোন দেখিছে সেই সপোন বাস্তৱিত ৰূপায়িত কৰিবৰ কাৰণে আমগুৰি ক্ৰীড়া সন্থাৰ সভাপতি মাননীয় প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ নিৰ্দেশ ক্ৰমে আমি কাৰ্যকাৰী সভাপতি সম্পাদকসকল চিত্তৰঞ্জন গগৈ ডাঙৰীয়া প্ৰমুখ্যে কৰি উপসভাপতি অনন্ত নাৰায়ণ পুলকেশ গগৈ এই সকলৰ প্ৰচেষ্টা গোটেইখিনি লগ লাগি আমি ক্ৰীড়া সন্থা লগ লাগি আমি এটা সিদ্ধান্ত লৈছোঁ যে আমিও যাতে আমাৰ আমগুৰি অঞ্চলৰ পৰা আমি খেলুৱৈ প্ৰস্তুত কৰিব পাৰোঁ, খেলুৱৈ হেৰি কৰিব পাৰোঁ, উলিয়াব পাৰোঁ। তাৰ প্ৰচেষ্টাৰে আমগুৰি ক্ৰীড়া সন্থাই এইটো পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপত আমাক সহায় কৰিছে আমগুৰি অঞ্চলৰ বাকী ৰাইজে। এই বিশেষকৈ আমি গণতন্ত্ৰ যিটো কাপ বুলি কাপ খেলাইছোঁ এই কাপটো আমাক প্ৰদান কৰিছে আমাৰ পায়ত ঈশ্বৰলাল বাহেতিৰ নামত তেখেতৰ পুত্ৰ গোপাল বাহেতিয়ে আৰু শংকৰলাল চন্দ্ৰকৰ নামত ৰাজা কাপটো প্ৰদান কৰিছে শংকৰ চন্দ্ৰকৰ পৰিয়ালবৰ্গই শ্ৰীমন চান্দখেতে। গতিকে আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ। ইয়াত আজি আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবৰ কাৰণে বিভিন্ন সংগঠনে বিশেষ খেলুৱৈ বিজয় গোহাঁই ডাঙৰীয়াই ৰাতিপুৱা আহাৰটো যোগাৰ কৰি দিছে, হালুৱাটিঙৰ বাবুল আহমেদ ডাঙৰীয়াই তেখেতে দুপৰীয়া আহাৰটো যোগাৰ কৰি দিছে। এইভাগে বিভিন্ন ধৰণে বিভিন্নজনে আমাক যি সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। কাৰণ আমাৰ লগতে তেখেতসকলেও এই অঞ্চলটোৰ উন্নতিৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ সফলতাৰ কাৰণে তেওঁলোকেও চেষ্টা কৰিছে। সেইকাৰণে আমি তেখেতলোকক শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যতেও এইদৰে আমাৰ সম্পাদক মহোদয়ে কোৱাৰ দৰে আমি 30জন বা 32জন ছাত্ৰ ইয়াৰ পৰা নিৰ্বাচিত কৰি প্ৰশিক্ষণ দিম, আৱাসিক প্ৰশিক্ষণ। আমি এমাহ দিন ধৰি ইয়াত থাকি মেলি খুৱাই বুৱাই প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত কৰিছোঁ। সেই সিদ্ধান্ত ইয়াৰ পৰা যিকেইজন চিলেক্ট হ'ব আৰু তাৰ পৰা আমি 2টা A আৰু B টিম ফুটবলৰ সৃষ্টি কৰিম। প্ৰত্যেক বছৰে এই পৰিকল্পনা লৈ আমি আজি গণতন্ত্ৰ কাপটো আৰম্ভ কৰা হৈছে।